নমস্কাৰ এইখন হৈছে চিত্ৰলেখা উদ্যানখনৰ গেটখন আৰু ইয়াৰ কাষৰ পৰা এতিয়া আমি দুটা টিকট কিনিম আমি দুজন আহিছোঁ কিভাৱে আমাৰ দুজনৰ বাবে দুটা টিকট কিনিম এটা টিকটৰ মূল্য হৈছে 30 টকা আমি সোমাই যাম এই চিত্ৰলেখা উদ্যানখনৰ ভিতৰলৈ আৰু এই চিত্ৰলেখা উদ্যানখনৰ ভিতৰত যি বস্তু আছে সব তোমালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আমি প্ৰথম সোমাই আহিয়ে তোমালোকে চিত্ৰলেখা উদ্যানখনৰ প্ৰথম দেখিবা এই মাজতে থাকিব এই চিত্ৰলেখা মূৰ্তিটো আৰু এই চিত্ৰলেখা মূৰ্তিটো মানে গোটেই চিত্ৰলেখা মূৰ্তিটো সম্পূৰ্ণ শিলেৰে বনোৱা আৰু চিত্ৰলেখা আছিল উষা বান্ধৱী আৰু চিত্ৰলেখা বিষয়ে যদি সম্পূৰ্ণ ডিটেইলছ তোমালোকে জানিবলৈ বিচৰা তেন্তে গুগলত গৈ সাৰ্চ কৰিবা তেন্তে গোটেই চিত্ৰলেখাৰ কাহিনীটো ধুনীয়াকৈ ওলাই পৰিব আৰু মই ইয়াত চিত্ৰলেখাৰ কাহিনীটো নকওঁ কাৰণ ভিডিওটো বহুত দীঘল হৈ যাব আৰু এই চিত্ৰলেখা উদ্যানখন প্ৰথমে কল পাৰ্ক আছিল মানে 1906 চনত অসমৰ ব্ৰিটিছ কমিছনাৰ মিষ্টাৰ কলে এই উদ্যানখন নিৰ্মাণ কৰিব বিচাৰিছিল কিন্তু তেখেতে এই উদ্যানখন সম্পূৰ্ণ নিৰ্মাণ কৰিব নোৱাৰিলে মানে তেখেতৰ মৃত্যু হৈ পৰিলে MGVK ভানুৱে তেখেতো আছিল অসমৰ ব্ৰিটিছ কমিছনাৰ এজন 1996 চনত আৰু তেখেতে এই উদ্যানখন সম্পূৰ্ণ কৰি উলিয়াইছিল আৰু এই উদ্যানখনত এটা ডাঙৰ পুখুৰী আছে আৰু পুখুৰীটোত দেখিবলৈ ধুনীয়া এই পুখুৰীটোত সৰু সৰু নাও চলোৱা হয় মানে এই নাওখনত আমি উঠিব পাৰোঁ সকলোৱে উঠিব পাৰোঁ আৰু টিকেট কাটিব লাগিব নাওত উঠি ভাল লাগে মানে পেডেল নাও এই উদ্যানখনৰ ভিতৰত সোমাই বিশেষকৈ এটাই ভাল লাগে মানে এই উদ্যানখনৰ পৰিৱেশটো সম্পূৰ্ণ সেউজীয়া আৰু দেখিবলৈ বহুত ধুনীয়া মানে আহিছা চাগে কেতিয়াবা আৰু এই উদ্যানখন চাইছা চাগে যদি চাইছা কমেণ্ট এটা কৰি দিবা আৰু এই উদ্যানখনৰ ভিতৰত কেইবাটাও স্তম্ভ আছে স্তম্ভ এই পাৰ্কখনৰ গোটেই পাৰ্কখন ঘূৰিলোঁ অকল ডাঙৰ স্তম্ভ এটাই দেখিলোঁ এইটো আৰু এইফালে আছে সৰু সৰু ল'ৰা ছোৱালীবোৰ খেলিবৰ বাবে এইফালে এখন সৰু পাৰ্ক আছে আৰু যদি ভোক লাগে কিবা কানি খাবলৈ দোকানবোৰো আছে এখন উদ্যানৰ ভিতৰত যেতিয়া এনেকুৱা ধৰণৰ বস্তুবোৰ থাকে দেখিবলৈ ইউনিক লাগে মানে দেখিবলৈ বহুত ধুনীয়া লাগে মানে উদ্যানখন দেখিবলৈ আৰু বহুত ধুনীয়া মানে মনোমোহা কৰি তোলে মানচিত্ৰখন ইমান ধুনীয়াকৈ ডাঙৰকৈ আঁকি থৈছে দেখি আৰু ভাল লাগে আৰু এখন আমাৰ ভাৰতৰ মেপখন আৰু এইফালে আছে জাপি আৰু গামোচা ইয়াত লিখা আছে মেপৰ ওপৰত নুঠিব আৰু এখন মেপখন আছে 5টা মুখা বেলেগ ধৰণৰ মুখা আৰু এই উদ্যানখন বহুত চাফা দেখিবলৈ বহুত সেউজীয়া চিত্ৰলেখা উদ্যানলৈ যদি কোনোবা আহিছা আহি কেনেকুৱা লাগে গম পাবাই আৰু যদি ভাল লাগে মোক অলপ জনাবা আৰু চিত্ৰলেখা উদ্যানখনৰ বিষয়ে যদি তোমালোকে কিবা কানি আৰু ভালকৈ জানা তেন্তে কমেণ্ট এটা কৰি কৈ দিবা আৰু কোনোবাই আৰু এইটো ৱাটাৰপুল নিচিনা লাগিছে ৱাটাৰপুল হয় চাগে আৰু যদি ৱাটাৰপুল হয় পানীটো ক'ৰ পৰা আহিছে দেখা নাই কিন্তু ওপৰত মানে এখন ৱাল এখন আছে সিফালে ৰাস্তাটো আছে আৰু সেইবাবে কৈছে এইটো ৱাটাৰপুল যদি হয় পানী ক'ৰ পৰা আহিছে নাজানো আৰু পানীটো এইফালৰ পৰা আহিছে এখন সৰুকৈ দলং এখন আছে আৰু এইফালে পানীটো গৈ আছে ব্ৰেক ডেন্স আৰু ইয়াত সৰু ডাঙৰ সকলোৱে উঠিব পাৰে আৰু এইখন হৈছে প্ৰথম ভাৰতীয় ছুপাৰছনিক যুঁজাৰু বিমান আৰু ইয়াত MIG MiG-21 বুলি লিখা হৈছে এখন ৰিয়েল এখন প্লাষ্টিকৰ নহয় এখন সম্পূৰ্ণ ৰিয়েল আৰু এয়া বিমানখনৰ কিছুমান ডিটেইলছ ইয়াত দিয়া হৈছে আমি আহি থাকোঁতে মানে বৰষুণ দিছিল আৰু সেইবাবে এইবোৰ গোটেইবোৰ পিছল হৈ আছে বন আছে তথাপি পিছল হৈ আছে আৰু এইফালে পানী এই চিত্ৰলেখা উদ্যানখনৰ ভিতৰত সোমাই যি বস্তু দেখিলোঁ বহুত ভাল লাগিল উদ্যানখনৰ ভিতৰত থাকি বহুত ভাল লাগে আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ইয়াতকৈ ভাল এটা নতুন ব্লগ লগ পাইছোঁ ঠিক আছে বাই নেক্সট এটা ব্লগত লগ পাই আছোঁ